কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা হেয়াৰ কেয়াৰ টিপছ। এইটো দেখিছেনে? এইটো শিলিখা, এল'ভেৰা আৰু জবা ফুলৰ পেষ্ট হয়। এইটো ভালকৈ মিক্সিত মাৰি গুড়া কৰি আপোনালোকে চুলিৰ গুৰিত লগাব লাগিব। এতিয়া মই চুলিকেইডাল ভালদৰে ধুই ফণিয়াই লৈছোঁ। ফণিয়াই পিনে পাৰ্ট কৰি ল'ব লাগিব, যাতে চুলিৰ গুৰিবোৰ ধুনীয়াকৈ ওলাই থাকে। এতিয়া আপোনালোকে লাহে লাহে এনেকৈ ফণিয়াই পিনে চুলিখিনি ভালকৈ পাৰ্ট কৰি ল'ব, যাতে চুলিৰ গুৰিবোৰত ভালকৈ লাগে। আৰু মানে চুলিৰ টিপছত লগাতকৈ বেছি ইম্পৰ্টেণ্ট চুলিৰ গুৰিবিলাকত লাগে। এতিয়া অকণকৈ লৈ এনেকৈ পাৰ্টিশ্যন কৰি লৈ অকণকৈ আপোনালোকে পেষ্টটো চুলিৰ গুৰিত লগাই দিব। এনেকৈ লগাই দিলে চুলিৰ গুৰিবোৰ মজবুত হৈ থাকে। শিলিখাৰ কাৰণে চুলিৰ গুৰিবোৰ ধুনীয়াকৈ ক'লা পৰি থাকিব। আৰু চুলিৰ এইটো যিটো জবা ফুল আছে চুলিৰ কাৰণে এইটো বহুত ভাল। আপোনালোকে জানে জবা ফুলে চুলিটো মিহি কৰে, মানে পিছল কৰি তোলে, ফ্ৰিজিনেছটো লাহে লাহে নোহোৱা কৰি দিয়ে। আৰু এনেকৈ আপুনি গোটেই মূৰটোত লাহে লাহে সৰু পাৰ্ট কৰি পিনে লগাই যাব। লগত এটা হেল্পাৰ থাকিলে ভাল দিয়কচোন, কিন্তু মোৰতো হেল্পাৰ আজি নাই। মানে ভণ্টিহঁতে কলেজ গৈছে, সেইটো কাৰণে আৰু নিজেই লগাইছোঁ। আৰু বাচ্ছাটো খুব আমনি কৰি আছে কাৰণে তাড়াতাড়ি লগাইছোঁ। আপোনালোকে কিন্তু ধীৰে সুস্থৰে লগাব দেই। সেয়া দেখিছেনে? এনেকৈ লগাই পিনে লাহে লাহে গোটেই মূৰটোতে লগাই ল'ব দেই। এনেকৈ লগালে ভাল। আৰু এটা কথা আছিলে, শিলিখাৰ ৰসটো যিটো কেঁচা শিলিখাৰ যিটো ৰস, সেই ৰসটো সৰু বাচ্ছাৰ চেলাউৰিত যদি লগায়, চেলাউৰিত আৰু কাজল লগাই ক'লা কৰিব কোনো প্ৰয়োজন নহয়। লাহে লাহে মানে সি নিজে ক'লা কৰি দিয়ে। আৰু চুলি মানে চেলাউৰিটো ঘন কৰে। আৰু আপুনি যিটো চেপতে মানে তাৰ চেলাউৰিত লগাই থাকিব, সেই চেপটোতে আহি যায়। আৰু ডাঙৰ মানুহেও লগাব পাৰে, যাৰ চেলাউৰি ধৰক পাতল, তেওঁলোকৰ মানে আইব্ৰ'জকেইডাল ধুনীয়া হৈ আহিব। লগাই চাব পাৰে। আৰু এনেকৈ লগাই থাকে। আৰু এল'ভেৰা যদি ভালকৈ লগাই থাকে, মানে অকল এল'ভেৰাটোৰ কথা কৈছোঁ দেই, অকল এল'ভেৰাটো যদি আপুনি লগাই থাকে, তেতিয়াহ'লে মানে চুলিৰ ষ্ট্ৰেংথটো বাঢ়ে, জানেনে? আৰু সেয়া চুলি যাৰ ৱেভি, তাৰ মানে চুলিকেইডাল ষ্ট্ৰেইট হ'ব ধৰে লাহে লাহে। মই আগতে এবাৰ লগাই কিনে প্ৰমাণ পাইছোঁ। আপোনালোকে এবাৰ কৰি চাবচোন, ভাল ফল পাব। এয়া মোৰ লগাই হৈ গ'ল। মোৰ বাচ্ছাটোক দেখিছেনে? মোৰ বাচ্ছাটোকো লগাই দিছোঁ। থেংক ইউ। আপোনালোকে জনাবচোন।